বনুমানী সকলোকে শুভৰাত্ৰি জনাইছোঁ দেই। আপোনালোক সকলোৱে বনোৱা কোৱা কৰিলেনে না মৰমৰ বণিকসকল? মই এতিয়া বনাম সেয়া বুজিছা মৰমৰ বণিকসকল। অলপ পিছতে লাইভ অনুষ্ঠান কৰিম আৰু যিসকল মৰমৰ বনুমানীসকলে সুন্দৰ কমেণ্ট কৰি মোৰ প্ৰেছটোত আগবঢ়াই নিয়াত সহায় কৰে তেওঁলোকৰ কাৰণে মই সদায় লাইভ কৰি হনুমান চালিচা নাৰায়ণ কৱচ শ্ৰী শ্ৰী অষ্টসহস্ৰনামৰ পুথি পঢ়ি আহিছোঁ। সেয়েহে আপোনালোক সকলো অলপ পিছতে আহিব দেই। আজি মই কি বনাইছোঁ আপোনালোকক দেখুৱাওঁ চাওকচোন। এইয়া দেখিছানে পাৰ মাংস বনাম আজি, পাৰ খাম। আৰু এয়া পিঁয়াজ কাটি লৈছোঁ দুটা, দেখিছানে বনুমানীসকল। আৰু এয়া মছলা ধুনীয়াকৈ পেষ্ট কৰি লৈছোঁ। আৰু এয়া আলু কাটিছোঁ। আজি এনেকৈয়ে খাম ৰাতি সাঁজটো। তোমালোকে কি খাইছা কি বনাইছা পাৰিলে জনাবা। আৰু গাটো যেনেকৈ বিশেষ বেয়া, পাৰটো তেনেকৈ ইমান নেখাওঁ। যদি গা চা বেয়া হয় তেতিয়া আনো আৰু খাওঁ। মই মানে ট্ৰেইন ৰাস্তা কিনাৰতে ভাড়াঘৰটোত লৈ থাকোঁ যে, ইমান ট্ৰেইন আহে নহয়, ভিডিঅ'বিলাক দিবলৈকে নোৱাৰোঁ। কপি ৰাতি লাগিব নেকি ঠিক নাই। আৰু এখন ট্ৰেইন পাৰ হৈ গ'লেই ইমান চাউণ্ড কৰি বুজিছানে বনুমানীসকল। সেয়া মই কেনেকৈ বনাওঁ পাৰ মাংস আপোনালোকক দেখুৱাই দিম চাবচোন দেই। অকণমান ইফালে থৈ লৈছোঁ, মই মানুহজনী নোলালেও আপোনালোকে বনোৱাটো চাই থাকিব। ইয়াত তেল দিছোঁ দেখিছানে, এই প্ৰেছাৰটো দিছোঁ মানে ফটকৈ হ'ব। মই যেনেকৈ লাইভ অনুষ্ঠান কৰিবগৈ লাগিব, সেইকাৰণে মানে সোনকালে হ'বৰ কাৰণে এই প্ৰেছাৰটোত বনাইছোঁ। ধুনীয়াকৈ ভাজি পেলাই তাৰপিছত হুইচেল মাৰি দিম আৰু। চৌকাত বনাবলৈ মন আছিলে, কিন্তু গাটো মোৰ যেনেকৈ ইমান ভাল নহয়, সেইকাৰণে মানে বেছি আইটেমো কৰা নাই আৰু তেনেকৈ চৌকাই টৌকাই বনাবলৈ এলাহ লাগিছে বুজিছানে বনুমানীসকল। আজি মই ভিডিঅ'ই দিব পৰা নাই, এটা ভিডিঅ' দিছোঁ মাত্ৰ। আৰু সকাম যেনেকৈ ওচৰতে আছিলে আই সকাম এটা, তালৈ গৈছিলোঁ তেতিয়াই এটা ৰীল দিছোঁ। আৰু আবেলি ভিডিঅ' বা কিবা একোৱে নাইকিয়া বুজিছানে বনুমানীসকল। মই ফটোখনো বহুত বেছি 8টামান বাজিছে শুভ সন্ধিয়া ফটোখন দিছোঁ। গাটো মানে ইমানেই বেয়া, ফেচবুক চলাইছোঁ যদিও মানে টোপনিয়ে বেছি গৈ আছোঁ বুজিছানে বনুমানীসকল। তোমালোক কাৰোবাক যদি ছাপোৰ্ট কৰা নাই প্লিজ বেয়া নাপাবা দেই। বনুমানীসকল কোনেও মোক বেয়া নাপাবা, সকলোকে মই ভাল পাওঁ, সকলো লগতে আছোঁ, কাকো পাহৰি নাযাওঁ। ডাঙৰ পেজ সৰু পেজ বুলি কথা নাই, সকলো ফলোৱাৰ্ছকে মই ভাল পাই আছোঁ, লাইক কমেণ্ট দি আছোঁ বুজিছানে মৰমৰ বণিকসকল। লগতে আমাৰ মৰমৰ জুবিনদাৰ কাৰণেও সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ, যাতে আমাৰ মৰমৰ জুবিনদাৰ অতি সোনকালে ন্যায় পায় বুজিছানে বনুমানীসকল। এয়া আলুখিনি আকৌ এখন ধুই লওঁ। ছোৱালীজনীয়ে এয়া কেনেকৈ কাটিছে ধুইছেনে নাই নুসুধিলোঁ, চিঞৰি থাকিবলৈ মন যোৱা নাই, আঁতৰত আছে। বাকী মই পিঁয়াজ দিছোঁ দেখিছানে, পিঁয়াজ দি দিলোঁ। বনোৱাটো আপোনালোকক অকণমান দেখুৱাওঁ, কিনো ভিডিঅ' বনাম আমিতো এনেকুৱাখিনিয়ে বনাওঁ। আৰু ভাত খোৱা মাছ খোৱা ভিডিঅ' আমাৰ নিচিনা মানুহৰ ভিডিঅ' কোনেও নাচায়ে, তথাপিও পেজটোৰ কাৰণে অকণমান দি আছোঁ। মৰমৰ বনুমানীসকলক লগ পাই আছোঁ, সেয়েহে ভাল লাগে। তেওঁলোকক মই ভিডিঅ'ৰ দ্বাৰাই খা খবৰ লওঁ বুজিছানে মৰমৰ বণিকসকল। তেওঁলোকক খবৰ যেনেকৈ লৈ থাকোঁ। ফেচবুকৰ ফ্ৰেণ্ডসকল ইমান বেছি মৰম চেনেহ আছে মোৰ প্ৰতি, বহুত বেছি ভাল লাগে তেওঁলোকক। তেওঁলোকে মোৰ প্ৰত্যেকটো ভিডিঅ'তে আহিয়ে ফটো হওক ভিডিঅ' হওক প্ৰত্যেকটোতে আহি লাইক কমেণ্ট এটা দিয়েহি। এইসকলক মই কেতিয়াও জীৱনত চিনিও নাপাওঁ, কিন্তু তেওঁলোকে চিনি জানি নোপোৱাকৈ যি ৰকমে প্ৰত্যেকটো ভিডিঅ'ত মোক মানে আগুৱাই নিয়াত সহায় কৰি আছে, তেওঁলোকৰ কাৰণে সদায় মই প্ৰাৰ্থনা কৰি আছোঁ যাতে তেওঁলোকো আগবাঢ়ি যায় বুজিছানে মৰমৰ বণিকসকল। আৰু সদায় আমাৰ নিজৰ মানুহে আপোনাক লাইক কমেণ্ট দিবলৈ বেয়া পায় বুজিছেনে বনুমানীসকল। নিজৰ মানুহে কেতিয়াও নিদিয়ে, অচিনাকিক ফেচবুকত লাইক কমেণ্ট দি আছে বা দি যাব। আপোনালোকে ফেচবুকৰ ভিডিঅ'সমূহ যদি দিছে, লাইক কমেণ্ট নাই বুলি আপোনালোকে থমকি নৰ'ব, লাইক কমেণ্ট কৰিবই আপোনালোকে। খালি ভিডিঅ'টো ধুনীয়াকৈ দি থ'ব বুজিছা বনুমানীসকল। মই সেয়া নিমখ দিছোঁ দেখিছাইনে বনুমানীসকল, তোমালোকে নিমখ দিছোঁ। এতিয়া আকৌ হালধি দিম, হালধি দিছোঁ এয়া দেখিছা। পিঁয়াজখিনি ৰঙা হোৱাৰ লগে লগে মছলাখিনি ঢালি দিম। পিঁয়াজখিনি ৰঙা হোৱা নাই, হালধিটো দি দিছোঁ। এতিয়া অকণমান ৰংচঙীয়া এটা হৈছে। মাংস মাছ সদায় অকণমান ৰাতি নহ'লে মই খাই বেয়া পাওঁ। কণী আনিছিলোঁ, কণী খাম বুলি ভাবিলোঁ, তাৰপিছতে য'ৰ পৰা আমি পাৰ আনি থাকোঁ তেখেতৰ ঘৰৰ পৰা ফোন কৰিলে বুজিছানে বনুমানীসকল, কামপুৰতে আছে মানুহ ঘৰ। তাৰপিছতে আমি একেবাৰে দুইজন গৈ লগতে আনিলোগৈ আৰু খুৱাই মানে জানে যে আমি খাই থাকোঁ,
সেইকাৰণে মানে নিজেই ফোন কৰে কেইদিনমান নানিলে ময়ো মানে টাইমহে পোৱা নাই পাৰ চৰা আনি খাই থাকিবলৈ কিন্তু আজি সেয়া কোৱাৰ লগে লগে আনিলোগৈ আনা সেয়া এটা কাটিলোঁ আৰু এটা থৈ দিছোঁ বুজিছানে তোমালোকে খোৱা যদি আহিবা সেয়া মছলা পিঁয়াজখিনি ৰঙা হ'ল এতিয়া মই মছলা দিম আৰু কৃষ্ণ মছলা দিম অকণমান থৈ দিওঁ কিবা বেলেগ বস্তু নালাগে দিয়ে দিলোঁ মছলা দিয়ে দিলোঁ বুজিছা বনমানি পকল মছলা দিয়ে দিলোঁ তাৰপিছত এতিয়া ধুনীয়াকৈ ৰঙা হোৱাৰ পাছত মজা গোন্ধাইছে কাৰণ পিঁয়াজটো পূৰা ভজাৰ পাছত মই মানে মছলাটো দিছোঁ যে সেইকাৰণে গোন্ধটো বহুত ধুনীয়া হৈছে আৰু চেনি অকণমান উনি উনি দিব লাগিব তোমালোকে দিয়া নে নিদিয়ে ক'বাচোন দেই মই প্ৰত্যেকটো বস্তুতে চেনি অকণমান দিওঁৱেই আৰু সেয়া চেনি অকণ দিওঁৱেই বাকী এয়া মছলা ধুনীয়াকৈ ভাজি আছোঁ তাৰপিছতে আৰু মাংসখিনি ঢালি দিম দেখিছানে বনবানীসকল এয়া মাংসখিনি ঢালি দিম এয়া মছলা শুকাব লাগিব বুজিছানে বনবানীসকল এয়া মছলা শুকাব লাগিব খোৱা যদি আহিবা সকলোকে শুভৰাত্ৰি জনাই লাইভ অনুষ্ঠানত লগ পাম বাই বাই বনবানীসকল বাই বাই